প্ৰথমতে মই পৰিৱেশটো দেখুৱাম যে মানকটা খেলপথাৰত যিহেতু 2:45 কেন্দ্ৰীয় মন্ত্ৰীগৰাকী তথা বিজেপিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আহি ইয়াত উপস্থিত হ'বহি আৰু ইতিমধ্যে আমাৰ সহযোগী সম্পাদক সাজাদুল ৰাণা হুছেইনে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে কিন্তু মঞ্চৰ ওচৰৰ পৰা আমি সেই পৰিৱেশ দেখুৱাম আৰু আপুনি ইতিমধ্যে তেখেতৰ বিষয়ে কৈছে আৰু তেখেতৰ 1999 চনৰ পৰা যিটো এটা দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমা এই ৰাজনৈতিক পৰিক্ৰমাত ডিব্ৰুগড়বাসীয়ে কি লাভ কৰিছে আৰু ডিব্ৰুগড়বাসীৰ বাবে সদায় সৰ্বানন্দ সোণোৱাল মানুহজনে কেনেধৰণে সেৱা আগবঢ়াই আহিছে এই সকলোখিনি বিষয় যিহেতু জড়িত হৈ আছে আৰু এটা কথা পাৰ্থ উল্লেখ কৰি থওঁ যে 2004 চনত যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল সেই সময়ত কিন্তু তেওঁ পৰাস্ত কৰিছিল পৱন সিং ঘাটোৱাৰ দৰে হেভিৱেইট এজন প্ৰাৰ্থীক কংগ্ৰেছৰ সেই সময়ৰ এজন হেভিৱেইট ৰাজনৈতিক ব্যক্তি গতিকে 1999 চনৰ পৰা আৰম্ভ কৰা ৰাজনৈতিক কেৰিয়াৰত তেওঁ পৰৱৰ্তী সময়ত তিনিবাৰকৈ যিহেতু লোকসভা সাংসদ বিধায়ক হিচাপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এটা শক্তিশালী ৰাজনৈতিক কেৰিয়াৰ আছে সেই ৰাজনৈতিক কেৰিয়াৰটোৰ বাদ দিও কিন্তু মানুহজনৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বৰ প্ৰতি যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ গৰাকীলৈকে সকলো আকৰ্ষিত আৰু সেইবাবেই এই উৎকট গৰমতো এবাৰ ফটো সাংবাদিক অমিতে পৰিৱেশটো দেখুৱাব যে মানুহ অহা ইতিমধ্যে আৰম্ভ কৰিছে বহু কেইজন সতীৰ্থ ইয়াত আহি উপস্থিত হৈছে সেই মন্ত্ৰী বিমল বৰা ডাঙৰীয়াও আমি দেখিছোঁ ইয়াত আহি উপস্থিত হৈছে তেখেতৰ ওচৰলৈ আহিম কিন্তু পৰিৱেশবোৰ দেখুৱাইছোঁ যে এতিয়া দিনৰ 11 বাজিছে 1 বজাত আহি বিমানবন্দৰত সৰ্বানন্দ সোণোৱালৰ বিমান আহি অৱতৰণ কৰিব নতুন দিল্লীৰ পৰা পোনে তাতেই প্ৰায় 8,000 মানুহে তেখেতক আদৰণি জনাব আৰু তাৰ পিছত এটা ৰেলী হ'ব সেই ৰেলীত যিটো মূল পথ সেই মূল পথৰ কাষে কাষে যিসমূহ অস্থায়ী মঞ্চ নিৰ্মাণ কৰা হৈছে সেই অস্থায়ী মঞ্চসমূহত বিভিন্ন জনগোষ্ঠীয় যিসমূহ নৃত্যগীত সেই নৃত্যগীত থাকিব জনগোষ্ঠীয় অনুষ্ঠান থাকিব আৰু মানুহৰ বাবে সদায় আপোন সৰ্বানন্দ সোণোৱাল ইমান এটা শক্তিশালী ৰাজনৈতিক কেৰিয়াৰ থকাৰ পিছতো মানুহজনৰ যিটো সৰলতা প্ৰতিটো ডিব্ৰুগড়ৰ অনুষ্ঠান বা প্ৰতিটো ডিব্ৰুগড়ৰ প্ৰতিষ্ঠানৰ সৈতে তেখেতে যিহেতু জড়িত হৈ থাকে মানুহৰ আৱেগৰ সৈতে জড়িত হৈ থাকে গতিকে সেইবাবেই সৰ্বানন্দ সোণোৱালৰ বাবে এইসকল মানুহ ইতিমধ্যে শাৰী পাতি আহিছে আৰু ইয়াত প্ৰায় 25ৰ পৰা 30,000 লোক হ'ব বুলি যিসকল সতীৰ্থ তেখেতৰ বা লোকসভা সমষ্টিৰ অন্তৰ্গত যিসকল বিধানসভা সমষ্টিৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকেও ইতিমধ্যে উল্লেখ কৰিছে যে 25,000 মানুহে ইয়াত আদৰণি জনাব সৰ্বানন্দ সোণোৱালক আৰু এক প্ৰকাৰ এটা ৰাজনৈতিক যিটো মেছেজ ৰাজনৈতিক যিটো বাৰ্তা ডিব্ৰুগড়ৰ পৰা যাব লাগে সেই বাৰ্তাটো ইতিমধ্যে আজি স্পষ্ট হৈ পৰিব আৰু বাৰে বাৰে যিটো কথা উচ্চাৰিত হৈ আছে যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে প্ৰায় 3.5 লাখ ভোটত তেখেতে জয়ী হ'ব সেই কথাটো আজি যে প্ৰতীয়মান হ'ব এটা বাৰ্তা যে যাব সেই কথাটো নিশ্চিত আৰু মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যিটো আমি দেখিছোঁ তেখেতৰ ওচৰলৈ অকণমান আহিম এই গোটেই বিষয়খিনি তেখেতে যেহেতু তদাৰক কৰি আছে আৰু সৰ্বানন্দ সোণোৱালক লৈ তেখেতে যেহেতু গোটেই অনুষ্ঠানটোৰ তদাৰক কৰি আছে মই অকণমান তেখেতৰ ওচৰলৈ আহিম সংস্থাপিত কৰিব এনেধৰণৰ নহয় বৰঞ্চ ইয়াৰ জৰিয়তে আনুষংগিক কৃষি খণ্ড বা অন্যান্য খণ্ড টুৰিজিম ছেক্টৰ ডেভেলপ হ'ব তাৰ কাৰণে স্কিল ইণ্ডিয়া এটা বাতাবৰণ সৃষ্টি হৈছে ষ্টাৰ্টআপ ইণ্ডিয়াৰ বাতাবৰণ সৃষ্টি হৈছে খেলো ইণ্ডিয়াৰ বাতাবৰণ সৃষ্টি হৈছে ডিজিটেল ইণ্ডিয়াৰ বাতাবৰণ সৃষ্টি হৈছে চাওক নিউ জেনেৰেশ্যনে আজি কি ভাবে নিউ জেনেৰেশ্যনে আজিৰ তাৰিখত তেখেতসকলৰ দক্ষতা প্ৰতিভাৰে কৰ্ম সংস্থাপিত হোৱাৰ কথা ভাবে তাৰ বাতাবৰণ নিৰ্মাণ হ'ব লাগিব তাৰ কাৰণে অসমত বিনিয়োগ সৃষ্টি হ'ব লাগিব বিনিয়োগৰ কাৰণে উন্নতি 2024 আজি পৰহি 2 দিনৰ আগত কেন্দ্ৰীয় চৰকাৰে পলিচি ঘোষণা কৰিছে আজি তেনেধৰণৰ সুস্থ বাতাবৰণ থকাৰ কাৰণে আজি টাটা চনছে ইয়াত আজি অসমত সেমিকণ্ডাক্টৰ ইয়াতে প্লান্ট বহাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে অহা কাইলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেমিকণ্ডাক্টৰ প্লান্ট ইয়াতে শুভাৰম্ভণি কৰিব আৰু তাত প্ৰত্যক্ষভাৱে বিশেষভাৱে যিসকল আমাৰ টেকন'ক্ৰেট আছে যিসকল টেকনিকেল এডুকেশ্যনৰ লগত জড়িত টেকনিকেল এডুকেশ্যনৰ যিসকল ছাত্ৰ ছাত্ৰী প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব অহা কাইলৈ 73,000 ব্ৰিলিয়ন ক্ৰিমি লেয়াৰ আজি এই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক লৈ পিনে আজি তেওঁলোক উৎফুল্লিত অহা কাইলৈ তাৰ ৰূপৰেখা আপোনালোকে দেখিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক IITয়ে হওক AICয়ে হওক JECয়ে হওক NITয়ে হওক বিভিন্ন পলিটেকনিক সমূহে হওক ITI সমূহে হওক এই বিশাল জনসংখ্যাৰ আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰ আপুনি বিচাৰি লওক আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰি লওক আজি ক্ৰিমি লেয়াৰ ক'ত আছে আজি ডিজিটেল নহয় আজি আছুৱে কি কৰে আছুৰ উদ্দেশ্য কি আছুৰ উদ্দেশ্য আমাৰ
আমাৰ জাতীয় চিন্তা চেতনাক আগুৱাই লৈ যোৱা জাতীয় চিন্তা চেতনাক আগুৱাই ল'বলৈ হ'লে জাতিৰ স্বাৰ্থত আমি কাম কৰিব লাগিব আৰু আপুনি যাৰ কথা কৈ আছে কংগ্ৰেছে 855 জন অসমৰ স্বাভিমানী 855 জনকৈ অধিক লোকক হত্যা কৰিলে অসম আন্দোলনৰ সময়ত অসমৰ যি সময়ত অস্তিত্ব বিপন্ন হৈছিলে বুলি অসমৰ জনসাধাৰণে অনুভৱ কৰিছিলে অসমৰ কৃষ্টি ৰীতি নীতি সংস্কৃতি পৰম্পৰা লোকাচাৰ লোকাভ্যাস ইত্যাদিসমূহ বিপন্ন হৈছে বুলি অনুভৱ কৰি 6টা বছৰ আন্দোলন কৰিছিলে আৰু সেই 6টা বছৰ অসমৰ জনসাধাৰণৰ সেই চেতনাবোধক কংগ্ৰেছ দলে গুলিয়াই গুলিয়াই হত্যা কৰিছিল 855 জন সেই কংগ্ৰেছৰ লগত কোনোবাই ৰাজনৈতিক দল গঠন কৰি যদি জাতীয়তাবাদৰ কথা কয় এটা হাস্যকৰতকৈ বেলেগটো একো নহয় কিন্তু বৰঞ্চ আজি ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ বিহুক বিশ্ব মঞ্চলৈ লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ ভূপেন দাই গাইছিলে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ই হাঁহ মুগাৰ মেখেলাখন মুগাৰ ৰিহাখন এই জাতীয়তাবাদ নহয় নেকি আজি সমগ্ৰ বিশ্বৰ আগত কোনে পৰিচয় কৰাই দিলে ঠিক তেনেধৰণে অসমৰ কৃষিভিত্তিক উন্নয়ন এই কথাক লৈ পিনে এতিয়া আমাৰ চৰকাৰ অতি দায়বদ্ধতাৰে কাম কৰিছে যাৰ কাৰণে কাষ্টমাইজ পলিচিৰ আধাৰত এনেধৰণৰ বহু ইণ্ডাষ্ট্ৰি ইয়ালৈ আহিছে য'ত বেম্বো বেছ ইণ্ডাষ্ট্ৰি আছে য'ত এগ্ৰি বেছ ইণ্ডাষ্ট্ৰি আছে আজি কৃষকসকল তাৰ পৰা উপকৃত হ'ব ছেমি কণ্ডাক্টৰৰ জৰিয়তে আমাৰ টেলেণ্ট যিখিনি আপোনাৰ টেকনিকেল ষ্টুডেণ্টছ আছে তেওঁলোকে কৰ্মসংস্থাপনৰ বাট সুগম হ'ব আৰু তাৰ বিপৰীতে কোনোবাই যদি টায়াৰ টিউব কেৰাচিন তেল জুই চলা কাঠি লৈ ৰাস্তা পদূলিত আপোনাৰ ধৰ্ণা প্ৰতিবাদ কৰে তাৰ জৰিয়তে যদি ৰাজনীতি কৰিব বিচাৰে ডেফিনেটলি এই যিসকল বিনিয়োগকাৰী নতুন প্ৰজন্মৰ আশা লৈ যিসকল লোক অসমলৈ আহিছে তেওঁলোকে দেখিব এটা অশান্তময় পৰিৱেশ আৰু ডেফিনেটলি সেই কথা বতৰাবিলাকৰ লগত তেওঁলোক পুই চুমুকিব কাৰণ অসম এনেও ভৌগোলিকভাৱে এনেকুৱা এটা অৱস্থানত আমি আছোঁ য'ত আমাৰ কোনো বজাৰ নাই য'ত আমাৰ ৰ মেটেৰিয়েলছ নাই কিন্তু আমাৰ আচাৰ আচৰণ আমাৰ ব্যৱহাৰ অসমৰ স্বাভিমান এই কথা বতৰাবিলাকক সন্মান জনাই আজি ছেমি কণ্ডাক্টৰ ফেক্টৰী ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছে অন্যান্য উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিনিয়োগকাৰীসকল আহিছে আৰু যাৰ জৰিয়তে নৱপ্ৰজন্ম তাৰ পৰা কৰ্মসংস্থাপনৰ পৰা আৰম্ভ কৰি অসমখন এক বিকশিত দিশেৰে আগুৱাই যাব আৰু যিটো বিষয় লৈ পিনি ৰাজনীতি কৰিছে এই বিষয়টোৱে অপ্ৰাসংগিক কাৰণ 1955ত প্ৰণয়ন হোৱা এখন আইন বহুতবাৰ ইয়াতে সংশোধন হৈছে বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণে বিধি ইয়াতে প্ৰস্তুত হৈছে এইটো নতুনত্ব বুলিবলৈ একো নাই আজি 4টা বছৰৰ আগত এনেধৰণে মানুহক সন্তুষ্ট কৰাৰ এটা পৰিৱেশ ৰচনা কৰিছিল সেই পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত কোন জড়িত আছিল আপুনি যদি ভিডিঅ' ফুটেজ আপুনিতো সাংবাদিক মানুহ ভিডিঅ' ফুটেজ যদি চাই আপুনি দেখিব এটা চেনেলৰ সাংবাদিকৰ বা মালিকৰ এখন গাড়ী সেই সময়ত জ্বলাই দিছিলে আৰু যেতিয়া সেই চেনেলৰ সাংবাদিক গৈ তাত উপস্থিত হ'ল তেওঁলোকৰ যেতিয়া ইণ্টাৰভিউ ল'লে তেতিয়া গম পালে যে যিসকল লোকৰ কাৰণে 855 জন লোক শ্বহীদ হ'ব লগা হৈছিল যাৰ কাৰণে অসমৰ অস্তিত্ব বিপন্ন হ'ব লগা পৰিৱেশ অসমত সৃষ্টি হৈছিল যাৰ কাৰণে 6টা বছৰ আন্দোলন অসমত সংগঠিত হৈছিল যি কংগ্ৰেছে 855 জন লোকক হত্যা কৰিছিল সেই কংগ্ৰেছৰ বা সেই তেনেধৰণৰ যাৰ কাৰণে আমি সন্তুষ্ট হৈছিলোঁ তেওঁলোকে আপোনালোকৰ চেনেলৰ মালিকৰ গাড়ী জ্বলাইছিলে সেই আন্দোলনৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছিলে গতিকে তাতকৈ আৰু বেলেগ কি কথা ক'বলগীয়া আছে গতিকে ইয়াত কোনো ধৰণৰ যুঁজ নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত 16 চনৰ পৰা সমগ্ৰ অসম এটা বিকশিত দিশেৰে আগুৱাই যোৱাৰ যি পথৰ ইয়াতে সূচনা হ'ল এই পথেৰে নৱপ্ৰজন্ম আগুৱাই যাব জাতি জনগোষ্ঠীক একত্ৰিত ৰূপত আগুৱাই লৈ যোৱা এটা বাতাবৰণ অসমত সৃষ্টি হৈছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই বিষয়বিলাক লৈ নতুনকৈ এটা চৰ্চা আৰম্ভ হৈছে স্বাভিমানেৰে সকলো জীয়াই থকাৰ পৰিৱেশ ইয়াতে সৃষ্টি হৈছে গতিকে আপুনি বাৰে বাৰে সুধি থকা প্ৰশ্নটো উত্তৰ দিব লগা আছে বুলি মই ভবা নাই ডাঙৰীয়া মই অকণমান আজিৰ অনুষ্ঠানটোৰ বিষয়ে আহিছোঁ যিহেতু পুৱাৰে পৰা আমি দেখিছোঁ যে এতিয়াই 2:45 বজাত তেখেত আহি ইয়াত পাবহি এতিয়াই মানুহে এই উৎকট গৰমতো সৰ্বানন্দ সোণোৱালৰ বাবে পুৱাৰে পৰা এনেধৰণে শাৰী পাতিছে গতিকে আজিৰ যিটো অনুষ্ঠান কিমান মানুহ হ'ব কেনেধৰণে আপোনালোকে আদৰণি জনাব সৰ্বানন্দ সোণোৱাল এটা হত্যা সৰ্বানন্দ সোণোৱাল এটা চিন্তা সৰ্বানন্দ সোণোৱাল এটা প্ৰেৰণাৰ উৎস সৰ্বানন্দ সোণোৱাল সমন্বয়ৰ এটা প্ৰতীক আৰু সেইকাৰণে হয়তো আপুনি কৈছেই যে হয় এতিয়াৰ পৰা প্ৰায় 3 ঘণ্টাৰ পিছত তেখেত আহি ইয়াত উপস্থিত হ'বহি কিন্তু তাৰ প্ৰাক মুহূৰ্তত এতিয়া মানকটা ফিল্ডলৈ ৰাইজৰ লানি নিচিঙা হুদ বোৱা আৰম্ভ হৈছে উদ্দেশ্য এইটোৱেই যে অসমখন বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে এখন শক্তিশালী সমাজ ইয়াত গঢ় লৈ উঠিছে আমাৰ মহান মনীষীসকলৰ ইয়াতে অৱদান আছে স্বৰ্গদেউ চাওলুং চুকাফা শংকৰ গুৰুজনা মাধৱ গুৰুজনা অন্যান্য বহু জাতি জনগোষ্ঠীৰ আনচাং হিৰ'জৰ ইয়াতে অৱদান আছে
আৰু এই অৱদানক একত্ৰিত কৰি আমি বিশ্ববাসীৰ আগত স্বাভিমানী বৰ্ণাঢ্য এখন সমাজৰ ছবি তুলি ধৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতে প্ৰয়াস কৰিছিলে তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ কালত আৰু সেইকাৰণে তেখেতক প্ৰতিদান হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে পৰৱৰ্তী সময়ত বিভিন্ন গুৰু দায়িত্ব অৰ্পণ কৰিছিল আৰু এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত তেখেতক এনেধৰণে আকৌ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সেইকাৰণে তেখেতক উষ্ম অভিনন্দন জনাবৰ কাৰণে বিভিন্ন ধৰণৰ লোক ইয়ালৈ সমবেত হৈছে এইটো অৱধাৰিত 2004 চনত যেতিয়া তেখেতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিলে সেই সময়ত পৱন সিং ঘাটৰৰ দৰে হেভি ৱেইট প্ৰাৰ্থীক তেখেতে পৰাস্ত কৰিছিল পৰৱৰ্তী সময়ত 2004 পৰা যদিওবা লোকসভা ডিব্ৰুগড় সমষ্টিটো প্ৰতিনিধিত্ব কৰিবলৈ তেখেতে সুবিধা পোৱা নাছিল এইবাৰ সুদীৰ্ঘ সময়ৰ পিছত আকৌ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব তেখেতে লাভ কৰিছে বা তেখেতে আহিছে এতিয়া প্ৰসংগটো হ'ল যে ৰাজনৈতিকভাৱে এখন নিৰ্বাচন হ'ব তাত সেই ৰাজনৈতিক যুঁজখন প্ৰকৃততে হ'ব নে বাকী বিৰোধীৰ ক্ষেত্ৰত এই যুঁজখন যেনে ধৰণে আকৰ্ষিত হ'ব বুলি সকলোৱে আশা কৰিছিল সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থিত্ব তেখেতে লাভ কৰাৰ পিছত কিন্তু এই গোটেই ছবিখন অকণমান সলনি হোৱা যেন অনুভৱ হৈছে আৰু সকলোৱে কৈছে যে যুঁজ নহয় দেশে স্বাধীনতা লাভ কৰিছিল 1947 চনত আৰু স্বাধীনতা লাভ কৰাৰ পিছত অধিক সংখ্যক সময় ভাৰতবৰ্ষত কোনে শাসন কৰিছিল মইতো নতুনকৈ ক'বলগীয়া নাই অসমত কোনে বেছিকৈ শাসন কৰিছিল ক'বলগীয়া নাই আপুনি যিজন ব্যক্তিৰ কথা কৈছে মই কোনো ব্যক্তিৰ নাম ল'ব বিচৰা নাই কিন্তু সেইসকল লোকে এটা বিশেষ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে বুলি তেওঁলোকে দাবী কৰে আৰু তাৰ অনুসৰি এই সহজ সৰল শ্ৰমজীৱী জনসাধাৰণে তেখেতসকলৰ নিজৰ এজন মানুহ বুলি তেওঁলোকক সদায় মৰম কৰি আহিছিল আশীৰ্বাদ দি আহিছিল কিন্তু তাৰ ফলত তেখেতসকলে পালে কি আপুনি যদি চাই যে 2014 চন আগৰ সময় আৰু 2014 চনৰ পিছৰ সময় 2014 চনৰ আগলৈকে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ এই আসনত অধিষ্ঠিত হ'ল তাৰ আগৰ সময় আপুনি বিশ্লেষণ কৰক পিছৰ সময় বিশ্লেষণ কৰক বিশেষভাৱে আপুনি উল্লেখ কৰা পৱন সিং নামটোৱে ওলাই গৈছে যিয়ে নহওক বা তেখেতসকলে যাক প্ৰতিনিধিত্ব কৰোঁ বুলি দাবী কৰে সেইসকল জনসাধাৰণৰ সামাজিক অৱস্থা কেনেকুৱা আছিল মই চিম্পুল এটা উদাহৰণ দিওঁ 2014 চনৰ আগলৈকে যেতিয়া আমাৰ অতি সন্মানীয় চাহ শ্ৰমিক ৰাইজে ৰিটায়াৰমেণ্ট হৈছিলে তেওঁলোকে এখন ৰিটায়াৰমেণ্টৰ যি বেনিফিট পায় PF বা গ্ৰেচুইটি যিটো ধন চেক এখন দিয়ে বাগানৰ তৰফৰ পৰা আৰু সেইখনক নামকটা চেক বুলি কয় আৰু নামকটা চেকখন লৈ তেওঁলোকে দৰমহা বজাৰলৈ গৈছিলে দৰমহা বজাৰত পাৰ্চেণ্টেজত বিক্ৰী কৰিছিলে গোটেই জীৱনৰ আৰ্জিত সম্পত্তি তেখেতসকলে 2 লাখ টকা যদি পায় 1.5 লাখ টকাত চেকখন বিক্ৰী কৰিছিলে কাৰণ তেওঁলোকৰ হাতত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ সেই সময়ত সেই দলসমূহে তেনেধৰণৰ বাতাবৰণ সৃষ্টি কৰা নাছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ দেশত ডিজিটেল ইণ্ডিয়াৰ যি বিপ্লৱ আৰম্ভ কৰিলে ডিজিটেল ইণ্ডিয়াৰ বিপ্লৱৰ ফলশ্ৰুতিত সমগ্ৰ দেশৰ এনেধৰণৰ জনসাধাৰণক একোটা বেংকৰ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ পুনৰবাৰ যাম আপুনি ভাষ্য সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়ত সেই ভাষ্য সম্প্ৰচাৰ কৰিম মুঠৰ ওপৰত সকলো দলীয় নেতা কৰ্মীৰ মাজত এই আনন্দ উল্লাসে বিৰাজ কৰিছে আকৌ এবাৰ উল্লেখ কৰিছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ যিহেতু ডিব্ৰুগড়ত ভৰি থ'ব সৰ্বানন্দ সোণোৱালে আৰু তাৰ বাবে সকলোৰে মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজকীয় আদৰণি জনাবৰ বাবে সাজু হৈ আছে সকলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ